ৰাতিপুৱা সময়কণ বৰ দৌৰাদৌৰি হয়, তথাপিতো মই ভিডিঅ' এটা কৰিবলৈ চেষ্টা কৰিলোঁ। যিহেতু মোৰ ইউটিউবত ভিডিঅ' দিয়াটো বহুত দেৰি হৈ যায়, সেয়েহে ভাবিলোঁ আজি ৰাতিপুৱাই মই মোৰ ভিডিঅ'খিনি ষ্টাৰ্ট কৰোঁ। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু ৰাতিপুৱাই আজি আহিছোঁ, ৰাতিপুৱা ভাত বনালোঁ আৰু তেনেকুৱাতে মোক গাখীৰ আনিবলৈ মাতিলে। যিহেতু গাখীৰকণ মই পাছফালৰ পৰা খুব দৌৰিকৈ গাখীৰকণ আনিবগৈ লাগে, তাই মানে অকণমান আগবঢ়াই দিয়ে আৰু মই আনোগৈ। ভাতকেইটা হ'ল, কিন্তু এইজনলৈ মই ভাতকেইটা বাৰীয়ে ভাবিলোঁ কি গাখীৰকণ মই আনি লওঁ, যিহেতু এইজনে অকণমান খাই যাব গাখীৰ। আৰু গাখীৰকণ আনিলোঁ মই খুব দৌৰাদৌৰিকৈ, ভাগৰ লাগি গৈছেগৈ দেই গাখীৰ আনোতেও। এইটো এটা মোৰ ৰাতিপুৱা কাম, গাখীৰ আনি মানে এইটো এটা মোৰ ডিউটি, সদায় ভাত বনাই থাকোঁতে গাখীৰকণ অনাটো। আজি আকৌ বহুত দিনীয়া খানা এটা মনত পৰিলে। আগতে আমাৰ আইতাহঁতে সৰিয়হ ফুটুৱাই জাতিলাও ভাজে। আজি ভাবিলোঁ ময়ো জাতিলাও অকণমান আছিলে, জাতিলাওটো বহুত ধুনীয়া, মানে ভাবিলোঁ আজি সৰিয়হ ফুটুৱাই জাতিলাও ভাজিলোঁ। আৰু এইফালেদি এইজনৰ কাঁহীখন যোগাৰ কৰি ল'লোঁ। খুব জল্দি হয় ৰাতিপুৱা। আৰু আজি এজনে যিহেতু ৰাতিপুৱাই মাছ মাংস কণী একো খাবলৈ মন নকৰে, সেয়েহে গাখীৰ একাপকে লৰালৰিকৈ গৰম কৰি আনি খাবলৈ দিওঁ। দিনটোলৈ ওলাই যায়, একো এটা খাই নগ'লে বেয়াও লাগে। আৰু গাখীৰ দিলোঁ আৰু তাৰ পাছতে মোলৈ জলপান এটা ঠিক কৰিলোঁ। বাইদেৱে বোলে মই এতিয়া একো নাখাওঁ, আৰু তেওঁক গা ধুই আহিছিলে, চাহ তাহ দিলোঁ। মই জলপান এটা আছিলে, দৈ অকণমান আছিলে, ভাবিলোঁ মোৰ জলপানটো মই সোনকালে মানে খাই দিওঁ। কালি গৰম কৰা গাখীৰ আছিলে, গাখীৰখিনি বেয়া হৈ যাব পাৰে ৰাতি মই ফ্ৰিজত ভৰাবলৈ নহ'লে, সেয়েহে মই দৈও অকণমান আছিলে, সকলোখিনি মিক্সকৈ খালোঁ। আকৌ এইফালে ভাবিলোঁ কি বিস্কুট এটাও নাই আজি, অকণমান কিবা এটা বনাবলৈ পটককৈ আলহী এটা নথকা দিনাখনিহে আকৌ আলহী সৰহ হয়। সেয়েহে ভাবিলোঁ ময়দা, নাৰিকল, গাখীৰ, চেনি দি সকলোখিনি একেলগে এই বাতিটোতে গুলি থৈছোঁ। কোনোবা এজন আহিলে মানে পটকৈ বনাই দিব পৰা হ'ব। বিস্কুট, মেৰিগ'ল্ড বিস্কুটৰ বাবে একো নাই। সকলোখিনি কৰি মেলি আজৰি হ'লোঁ। তেনেকুৱাতে আকৌ মোৰ গ্ৰছাৰী বস্তুখিনিও আহি পালেহি। গ্ৰছাৰী বস্তুখিনিত বেছি বস্তু নাই দিয়া, এইবাৰ অলপ বস্তু দিছিলোঁ, যিহেতু দোকানতো কিনিব লাগে, ইয়াতো পটককৈ পোৱা বস্তু হয়, কেতিয়াবা বাকী হয়। এইফালে দিলোঁ গৰু ঘিউ এটা দিছিলোঁ, কমফৰ্টটো অকণমান ডাঙৰ দিলোঁ, আৰু মানে ফ্ল'ৰ ক্লিনাৰ এটা দিলোঁ, ইঞ্জিন তেল 2 লিটাৰ দিছিলোঁ, আৰু ডাঙৰ চাৰ্ফৰ পেকেট এটা দিলোঁ। সেয়া আছিলে মোৰ এই বজাৰখন। মানে ইয়াতো অলপমান কৰিব লাগিব, বিহু বুলিয়ে নহয়, ঘৰখনত বহুত বস্তু লাগে। মই বস্তুখিনি গোটাই থ'লে ভাল পাওঁ। বস্তুখিনি আহিলে সামৰি মাৰিলোঁ। তাৰপাছতে একেবাৰে আহিছোঁ, অকণমান দেৰিকৈ আহিছোঁ দেই, 1টামান বজাত আহিছোঁ। পাৰিলে চালোঁ কঁঠালৰ মুচিকেইটা খাব পৰাই হৈছেচোন। ফেচবুকত দিবলৈ ফটো একপি মাৰি ল'লোঁ। তাৰপৰা ৰিলছ এটাও কৰি দিলোঁ, যিহেতু দিবই লাগিব। আৰু কঁঠালৰ মুচিটো খাব দেখাতহে ডাঙৰ হৈছে, কিন্তু তাৰ মানে ভিতৰৰ যিটো মানে দিল, সেইটো বেছি ডাঙৰ কাৰণে সেইটো পাৰি নানিলোঁ, বেলেগ এদিন খাম। ভিডিঅ'টো চাই কেনেকুৱা পালে? বহুত লৰালৰিকৈ বনাইছোঁ। যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ ৰূপজ্যোতি আহোঁ, বাই বাই।